চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। পুৱতি নিশা সংঘটিত হৈছে ৰাজপথত এক ভয়ংকৰ ঘটনা, এক শিহৰণকাৰী ঘটনা জোকাৰি গৈছে সমগ্ৰ অঞ্চল আৰু সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বলবম যাত্ৰী গৈ আছিল আৰু বলবম যাত্ৰীৰ মাজতে সংঘটিত হৈছে এই কৰুণ ঘটনা। এগৰাকী বলবম যাত্ৰীৰ মাজত সংঘটিত হৈছে কৰুণ ঘটনা। বলবম যাত্ৰা কৰি গৈ থকাৰ পথত এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে বলবম যাত্ৰীক। আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত। যাত্ৰা পথতে পুৱতি নিশা বলবম যাত্ৰীৰ সৈতে শোকাবহ ঘটনা। থিতাতে প্ৰাণ হেৰুৱাইছে এজন যাত্ৰীয়ে। আৰু বলবম যাত্ৰা কৰি গৈ আছিল আৰু নিহত লোকজনৰ নাম নভেটিৰ মানৱজ্যোতি দাস। যিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে তেখেত হৈছে নভেটিৰ মানৱজ্যোতি দাস। আৰু সমান্তৰালকৈ এজন লোক আহত হৈছে আৰু আহত লোকজনৰ নাম দাদুল কাকতি বুলি জানিব পৰা গৈছে। আৰু চাইকেলেৰে জাগিৰোড নিজৰা পাৰৰ পৰা যাত্ৰা কৰি মৰিগাঁও অভিমুখে উভতি আহিছিল দুয়োজন। আৰু সেই উভতি অহাৰ পথতে সংঘটিত হৈছে এই শোকাবহ ঘটনা। আৰু উভতাৰ পথত পাছফালৰ পৰা প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ আৰু ঘটনা সংঘটিত কৰি চালকৰ পলায়ন। ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতি আৰু আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আহত দাদুল কাকতিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু মৰিগাঁৱৰ মালপুতত সংঘটিত হৈছে শোকাবহ ঘটনা। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। বলবমৰ আনন্দ উৎসাহৰ মাজতে সংঘটিত হৈছে শোকাবহ ঘটনা। এগৰাকী বলবম যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা। থিতাতে প্ৰাণ হেৰুৱাইছে বলবম যাত্ৰীগৰাকীয়ে। বলবম যাত্ৰা কৰি আহি থকাৰ পথত এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাইছে বলবম যাত্ৰীগৰাকী। আৰু দুৰ্ঘটনা সংঘটিত কৰি যিখন বাহন আছিলে অৰ্থাৎ যিখন ট্ৰাক আছিলে সেই ট্ৰাকখনৰ চালক সেই ঠাইৰ পৰা পলায়ন কৰিছে। আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰু চাইকেলেৰে জাগিৰোডৰ নিজৰা পাৰৰ পৰা যাত্ৰা কৰি আহি আছিলে মৰিগাঁও দিশে আহি আছিলে। আৰু আহি থকাৰ পথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। বলবমৰ আনন্দ উৎসাহৰ মাজতে সংঘটিত হৈছে ভয়াৱহ শোকাবহ দুৰ্ঘটনা। আৰু এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তাতে প্ৰাণ হেৰুৱাইছে এগৰাকী লোকে। আৰু প্ৰাণ হেৰুওৱা লোকজন নভেটিৰ মানৱজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে। আৰু সমান্তৰালকৈ এজন আহত হৈছে। আৰু আহতৰ লোকজন দাদুল কাকতি বুলি চিনাক্ত কৰা হৈছে। মৰিগাঁও মালপুতত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। বলবমৰ আনন্দ উৎসাহৰ মাজতে সংঘটিত হৈছে শোকাবহ ঘটনা। প্ৰাণ হেৰুৱাইছে এজন লোকে আৰু আহত হৈছে এজন লোক। বলবম যাত্ৰা কৰি চাইকেলেৰে জাগিৰোডৰ নিজৰা পাৰৰ পৰা আহি আছিলে মৰিগাঁও দিশে। আৰু মৰিগাঁও দিশে আহি থকা পথতেই তীব্ৰবেগী ট্ৰাকে পাছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে, যাৰ ফলত এই ব্যক্তিগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। সমান্তৰালকৈ এজন আহত হোৱাৰ খবৰ আহি পৰিছে। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, শোকাবহ খবৰ বুলি ক'ব লাগিব, যিহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনা জোকাৰি গৈছে সোণাপুৰ অঞ্চলত, যিহেতু মৰিগাঁও অঞ্চল আৰু মৰিগাঁও মালপুতাত সংঘটিত হৈছে শোকাবহ ঘটনা। যিহেতু বলবম যাত্ৰা কৰি আছিলে, বৰ্তমান বলবম চলি আছে, সকলো লোক বলবমলৈ ওলাই গৈছিল। আৰু তাৰ মাজতে এই দুগৰাকী ব্যক্তি ওলাই গৈছিল। আৰু বলবমৰ পৰা উভতি আহি থকাৰ সময়তে পুৱতি নিশা সংঘটিত হৈছে ঘটনা। আৰু বলবমৰ পৰা অৰ্থাৎ লোক দুজন ঘূৰি আহি আছিলে জাগিৰোডৰ পৰা, ঘূৰি আহি থকাৰ পথতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। যিহেতু তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু দিনে দিনে এই ট্ৰাকসমূহৰ যি দৌৰাত্ম সেই দৌৰাত্ম কিন্তু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে পুনৰবাৰ ট্ৰাকৰ সেই দৌৰাত্মৰ বাবে এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ ঘটনা। বলবম যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা। থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী বলবম যাত্ৰীয়ে। বলবম যাত্ৰা কৰি উভতি অহাৰ পথতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰু ৰাজপথত বৰ্তমান কান্দোলনৰ ৰোল আৰু ভাগি পৰিছে প্ৰতিগৰাকী আত্মীয় কুটুম্ব ভাগি পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু তেখেতলোক বলবম যাত্ৰা কৰিবলৈ গৈছিলে মানৱজ্যোতি দাস আৰু যিগৰাকী কাকতি উপাধিৰ যিগৰাকী দাদুল কাকতি নামৰ যিগৰাকী লোক আছিলে, সেই দুয়োজন বলবম যাত্ৰা কৰিবলৈ গৈছিলে আৰু উভতি আহিছিলে। চাইকেল লৈ দুয়োগৰাকী উভতি আহিছিলে। এই উভতি অহাৰ পথতে যিখন তীব্ৰবেগী ট্ৰাক, আমি এই ট্ৰাকখন দেখুৱাইছো আপোনালোকক, এই ট্ৰাকখনে এই পাছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে। যিহেতু আমি দেখিবলৈ পাওঁ যে ৰাজপথত ট্ৰাকৰ যি দৌৰাত্ম, সেই দৌৰাত্মৰ প্ৰায় দিনে দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰত্যেক দিনে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই ট্ৰাকৰ দৌৰাত্মৰ কাৰণেই। আৰু পুনৰবাৰ কালিৰ দিনটোত এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে। এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু প্ৰাণ হেৰুৱা লোকজন হৈছে
প্ৰাণ হেৰুৱা লোকজনৰ নাম হৈছে মানৱজ্যোতি জাজৰ, যিজন নভেটিৰ বাসিন্দা আছিল আৰু সেই বলবম যাত্ৰা কৰি আহিছিল। আৰু বলবম যাত্ৰা কৰি অহাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি জনাইছো এই মুহূৰ্তৰে ডাঙৰ খবৰ, যাত্ৰা পথতে পুৱতি নিশা বলবম যাত্ৰীৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা। প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী বলবম যাত্ৰীয়ে। বলবম যাত্ৰা কৰি আছিল, যিহেতু বৰ্তমান শাওণ মাহত প্ৰতিগৰাকী লোক বলবমলৈ যায় বা বলবম যাত্ৰা কৰে, আৰু সেই বলবম যাত্ৰাৰ মাজতে সংঘটিত হৈছে শোকাবহ ঘটনা। আৰু এই লোকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, যিগৰাকী মানৱজ্যোতি দাস, এই লোকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। সমান্তৰালকৈ তেখেতৰ লগত যিগৰাকী সহযোগী আছিলে দাদুল কাকতি, তেখেত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু সেইগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু চিকিৎসালয়ত বৰ্তমান তেখেতৰ যি চিকিৎসা সেৱা চলি আছে। কিন্তু বৰ্তমান যদি কওঁ যে এই যি ট্ৰাকসমূহৰ ট্ৰাক বা ডাম্পাৰৰ যি দৌৰাত্ম্য, সেই দৌৰাত্ম্যৰ কাৰণে কিন্তু বৰ্তমান সময়ত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। আৰু তাৰ মাজতে পুনৰবাৰ এইবাৰ প্ৰাণ হেৰুৱাইছে এগৰাকী বলবম যাত্ৰীয়ে শোকাবহ পথ দুৰ্ঘটনা, আৰু তাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী। আমি জনাইছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যত সংঘটিত হৈছে কৰুণ ঘটনা, বলবম যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা। থিতাতে প্ৰাণ হেৰুৱাইছে মানৱজ্যোতি দাস নামৰ এগৰাকী বলবম যাত্ৰী। ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছো। আমি বলবম গৈছিলো, আহি পেলাই দেখা পাইছো যে গাড়ীখনে ইয়াত এক্সিডেণ্ট কৰিছে। আহি পেলাই দেখিছো ল'ৰা এজন গাড়ীখনৰ চাকাটো তলতে পৰি আছে আৰু এজন চাইডত মাথাটো ফাটি পেলাই পৰি আছে। আহি পেলাই চাইছো, তাৰপিছত ড্ৰাইভাৰজন পলাই গ'ল। তাৰপিছত আমি হেণ্ডিমেনজনক ধৰিলো, ধৰাৰ পিছত ল'ৰাটো পৰি থকা ল'ৰাটো ইয়াতে চাগে স্পট ডেথ পাইছিলে। তেওঁলোকে ভলিবম গৈছিলে, নিজৰা পাৰ্কৰ পৰা আহি আছিলে, ঘৰলৈ আহি থাকোতে হৈছে। আৰু এই গাড়ীখনো তাতে গৈছিলে, এক্সট্ৰা গৈছিলে। গাড়ীখন আহি থাকোতে এইখিনিতে খুন্দা মাৰিছে, পিছফালৰ পৰা আহি পেলাই খুন্দা মাৰি দিছে। ল'ৰাকেইজনে চাইকেল লৈ আহি আছিলে। ঘৰটো আপোনাৰ নভেটি শিৱ মন্দিৰটোৰ ওচৰতে। গম পাইছো ল'ৰাটো ইতিমধ্যে খবৰ পাইছো, ল'ৰাটো নাই বুলি খবৰ পাইছো। এজন আছে, এজন নাই। হয়, ঘটনাটো 4:30মান বজাতে হৈছিলে। আমি বলবম গৈছিলো, আহি পেলাই দেখা পাইছো যে গাড়ীখনে ইয়াত এক্সিডেণ্ট কৰিছে। আহি পেলাই দেখিছো ল'ৰা এজন গাড়ীখনৰ চাকাটো তলতে পৰি আছে আৰু এজন চাইডত মাথাটো ফাটি পেলাই পৰি আছে। আহি পেলাই চাইছো, তাৰপিছত ড্ৰাইভাৰজন পলাই গ'ল। তাৰপিছত আমি হেণ্ডিমেনজনক ধৰিলো, ধৰাৰ পিছত ল'ৰাটো পৰি থকা ল'ৰাটো ইয়াতে চাগে স্পট ডেথ পাইছিলে। তেওঁলোকে ভলিবম গৈছিলে, নিজৰা পাৰ্কৰ পৰা আহি আছিলে, ঘৰলৈ আহি থাকোতে হৈছে। আৰু এই গাড়ীখনো তাতে গৈছিলে, এক্সট্ৰা গৈছিলে। গাড়ীখন আহি থাকোতে এইখিনিতে খুন্দা মাৰিছে, পিছফালৰ পৰা আহি পেলাই খুন্দা মাৰি দিছে। ল'ৰাকেইজনে চাইকেল লৈ আহি আছিলে। ঘৰটো